Hello, my dear students. Welcome to English Grammar Center. যোৱা ক্লাছত তোমালোকক ইনডিফিনিট আৰ্টিকেল এ আৰু এনৰ ব্যৱহাৰ শিকোৱা হৈছিল। আজিৰ ক্লাছত তোমালোকলৈ লৈ আহিছোঁ ডেফিনিট আৰ্টিকেল ডিৰ ব্যৱহাৰ। তলত দেখা যে ডি কাৰ কাৰ আগত বহিব, যে কোনো এটা বস্তু নিৰ্দিষ্টকৈ বুজালে বিখ্যাত বস্তু, মূল দিশ, গ্ৰহ, উপগ্ৰহ, নক্ষত্ৰ, অক্ষ পৰ্বত, শৃংগ, নদ নদী, সাগৰ, মহাসাগৰ, বাতৰি কাকত, ৰাজধানী, চিৰিয়াখানা, ঋতু, সুপাৰলেটিভ ডিগ্ৰী, ধৰ্মগ্ৰন্থ আদিৰ আগত দি ব্যৱহাৰ হ'ব। এইটো মুখস্থ ৰাখিবা। বিখ্যাত বস্তু, মূল দিশ এইবিলাক মানে কি? আচ্ছা, যেনেকৈ বিখ্যাত বস্তু তাজমহল, এইটো বিখ্যাত বস্তু, তাজমহলৰ আগত দি ব্যৱহাৰ কৰিবা। আৰু মূল দিশ এইটো হৈছে চাৰিটা দিশ, যেনেকৈ ইষ্ট, ৱেষ্ট, নৰ্থ, চাউথ, এই চাৰিটা দিশৰ আগত দি ব্যৱহাৰ হ'ব। গ্ৰহ যেনেকৈ আৰ্থ মানে পৃথিৱী, ৱৰ্ল্ড, এইটো হৈছে সৰু জগতৰ এটা গ্ৰহ, ইয়াৰ আগত দা বহিব। যেনেকৈ ইউৰেনাছ, নেপচুন, বৃহস্পতি, শুক্ৰ, এইবিলাকৰ আগত দা ব্যৱহাৰ হ'ব। উপগ্ৰহ, উপগ্ৰহ হৈছে মুন, মুন মানে চন্দ্ৰ, এইটো হৈছে পৃথিৱীৰ উপগ্ৰহ। নক্ষত্ৰ বুজি পোৱা নাই? চান, ষ্টাৰ, এইবিলাকৰ আগত দি ব্যৱহাৰ হ'ব। অক্ষ পৰ্বত যেনেকৈ হিমালয়, ইয়াৰ আগত দা হিমালয় হ'ব। শৃংগ যেনেকৈ মাউণ্ট এভাৰেষ্ট, নদ নদী যেনেকৈ ব্ৰহ্মপুত্ৰ, যমুনা, গংগা, এইবিলাকৰ আগত দা বহিব। সাগৰ, মহাসাগৰ, পৃথিৱীত মহাসাগৰ কিমানখন আছে জানানে? পৃথিৱীত 5খন মহাসাগৰ আছে, যেনেকৈ ইণ্ডিয়ান অচিন, ভাৰত মহাসাগৰ, আটলাণ্টিক অচিন, তাৰপাছত পেচিফিক অচিন, তাৰমানে প্ৰশান্ত মহাসাগৰ, নৰ্থ অচিন আৰু চাউথ অচিন, মানে উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ, আদিৰ আগত দি ব্যৱহাৰ হ'ব। বাতৰি কাকত, এইটো বুজি পাইছা? বাতৰি কাকতৰ নাম কিন্তু ইংৰাজীত, অসমীয়াটো নধৰিবা। অসমীয়া যেনেকৈ প্ৰতিদিন, অগ্ৰদূত, এইবিলাক নহয় কিন্তু। আছাম ট্ৰিবিউন, নৰ্থ ইষ্ট, এইবিলাক হৈছে ইংৰাজী বাতৰি কাকতৰ নাম। ৰাজধানী, ৰাজধানীৰ ইংৰাজী হৈছে কেপিটেল। চিৰিয়াখানাৰ ইংৰাজী জু। ঋতু যেনেকৈ উইণ্টাৰ, ছামাৰ, এইবিলাকৰ আগত দি বহিব। সুপাৰলেটিভ ডিগ্ৰীৰ আগতো দি বহিব। ধৰ্মগ্ৰন্থ যেনেকৈ গীতা, মহাভাৰত, ৰামায়ণ, এইবিলাকৰ আগত দি বহিব। এই নোটটো যদি কমপ্লিট মুখস্থ থাকে, দি ব্যৱহাৰ কৰাত ভুল নহ'ব। যেনেকৈ উদাহৰণস্বৰূপে দিছোঁ, দিছ ইজ ডেছ ৰুম হোৱেৰ আই টিচ ইউ, ইয়াত কি বহিব? স্যাৰ ৰুমটো এইটো কনচেণ্ট, ইয়াত এইটো বহিব, ইয়াত তাৰ ব্যৱহাৰ হয়। আচ্ছা, এইটোতো ঠিকেই কৈছা। আৰু কনচনেণ্ট, ইয়াৰ আগত দি কেনেকৈ বহিব? ইয়াতো এ বহিব লাগে আগৰ নোটত, ইয়াৰ ব্যৱহাৰ মতে। এইবাৰ এইটো বস্তু লক্ষ্য কৰিবা যে দিছ ইজ ডেছ ৰুম এইখিনিলৈ যদি থাকে, তোমাৰ সেইটো নিয়ম মানিব যে আৰু কনচনেণ্ট তাৰ আগত এ দিবা। কিন্তু দেখা এইফালে লগাই দি আছে হোৱেৰ আই টিচ ইউ, তাৰমানে এই ৰুমতেই মই তোমাক শিকাওঁ বা তোমালোকক শিকাওঁ। এইটো নিৰ্দিষ্টকৈ কৈছে যে কোনো এটা বস্তু নিৰ্দিষ্টকৈ বুজালে এইটোত কৈছে। ঠিক আছে, ইয়াত দা বহিব। তাৰপাছত 2 নম্বৰ দেখা, আই হেভ নট চিন ডেছ তাজমহল, এইটোতো বিখ্যাত বস্তু আগত কৈ দিছে, ইয়াতো দা বহিব। নাম্বাৰ 3, ডেছ ছান ৰাইজেছ ইন ডেছ ইষ্ট, ইয়াত ক'ব পাৰিবা না কি বহিব? দা বহিব। কিয়? নক্ষত্ৰ, য়েছ, থেংক ইউ। ইয়াত কি বহিব? ইয়াতো দা বহিব। কাৰণ? স্যাৰ মূল দিশ ইষ্ট। ইউ আৰ অলছ' থেংক ইউ। এই কাৰণবিলাক জনা থাকিলেই তোমাৰ কেতিয়াও ভুল নহ'ব। 4 নম্বৰ কি হ'ব?
স্যার দা বহিব কিয় স্যার পাত্রিকা কত নাম আছে No, this is a wrong answer. Sita reads, Sita পড়ে রামায়ণ ডেইলি। সীতা প্রত্যেক দিন রামায়ণ পড়ে। রামায়ণ হচ্ছে ধর্মগ্রন্থর নাম। এই যে ইয়াত আছে নহয় ধর্মগ্রন্থর নাম কতবা আছে এই ইয়াতে আছে ধর্মগ্রন্থ যেনেকে কোরআন শরীফ তার আগত দি বহিব হয়েছে স্যার মাস মিনিমর এইবিলাকো থাকে আৰ্টিকেলৰ ভিতৰত সেইখিনি হৈছে আৰ্টিকেল আৰু মাছ মিনিবৰ সকলোখিনিক ডিটাৰমিনাৰ্ছ কয় তো গতিকে ডিটাৰমিনাৰ্ছৰ এটা অংশ আৰ্টিকেল আজি আমাৰ শেষ হ'ল তো ইয়াৰ পাছত মাছ মিনি মোৰ চা মিনি ই চিবিৰি ফিউ এ ফিউ দি ফিউ লিটিল এ লিটিল দি লিটিল এইখিনি ইয়াৰ পিছৰ ক্লাছত পাই যাবা হ'ব ওকে স্যার থেংক ইউ মাই ডিয়াৰ ষ্টুডেণ্টছ